Hello everyone, welcome back to Gyan Bucket. আজি ক্লাছটোত আমি কিছুমান সিনোনিমছ আৰু এন্টোনিমছৰ প্ৰশ্ন আলোচনা কৰিলাম। ইয়াৰ আগতে এই টপিকটোৰ ওপৰত আপোনালোকক দুটা ভিডিও দিয়া হৈছিল। যদি চোৱা নাই আপোনালোকে হেবিলাকো চাই ল'ব পাৰিব। আগৰ পৰীক্ষাত আহি যোৱা প্ৰশ্ন কিছুমান আমি ডিসকাস কৰি আছো। তো তেতিয়া হলে আজি ভিডিওটো আমি আৰম্ভ কৰিছো। আজি প্ৰথমটো শব্দ হৈছে ইন্ট্ৰেপিড। ইন্ট্ৰেপিড এই শব্দটোৰ মিনিং হৈছে ধৰক সাহসী, ভয় নকৰা, নিৰ্ভীক তেনেকুৱা টাইপত ইন্ট্ৰেপিড শব্দটো ব্যৱহাৰ হয়। এতিয়া আপোনালোকে অপচনসমূহ চাই এনসাৰটো কৰিব চেষ্টা কৰক। কি হ'ব নিৰ্ভীকৰ লগত কোনটো শব্দ মিলিছে তলৰ চাওক। ফিয়াৰলেছ। ফিয়াৰলেছ মানে তো নিৰ্ভীক হয়, ভয় নকৰা, ৰাইট? তো এইটো আমাৰ সিনোনিম হ'ব। বাকি অপচনসমূহ আমি এবাৰ চাই লৈছো। হেজিটেন্ট। হেজিটেন্ট কয় ন, হেজিটেশন, হেজিটেন্ট মানে দ্বিধাগ্ৰস্ত। ঠিক আছে। এক্সট্ৰোভাৰ্ট মানে তো জানে ইন্ট্ৰোভাৰ্ট আৰু এক্সট্ৰোভাৰ্ট। এক্সট্ৰোভাৰ্ট কি হয় বহিৰ্মুখী, ইন্ট্ৰোভাৰ্ট হলে অন্তৰ্মুখী। দেন ৰেশ। ৰেশ মানে এই দৌৰাদৌৰি যে, তো সেইটোৱে ৰেশ। তো ইয়াতে আমাৰ সিনোনিম কি হ'ব ফিয়াৰলেছ, তাৰ মানে নিৰ্ভীক, আৰু ইন্ট্ৰেপিড মানে নিৰ্ভীক। নেক্সটটো চাও ইনকাৰচাৰেট। ইনকাৰচাৰেট মানে হৈছে ধৰক আটক কৰা, ওকে, আটক কৰা, বন্দী কৰা তেনেকুৱা অৰ্থত ইনকাৰচাৰেট। তো এতিয়া এই শব্দবোৰ চাওক, এইকেইটা শব্দৰ কোনটো শব্দ আটক কৰা, বন্দী কৰা বা তেনেকুৱা অৰ্থত বুজাব চাওক। এম্বডিমেন্ট। এম্বডিমেন্ট শব্দটো শুনিছে নিশ্চয়। এম্বডিমেন্ট মানে হৈছে ইনকাৰনেশ্যন। ইনকাৰনেশ্যন, ইনকাৰনেশ্যন তাৰ মানে অৱতাৰ, ওকে। এম্বডিমেন্ট মনত ৰাখিব, ইনকাৰনেশ্যন অৱতাৰ। দেন আহিলে ইমপ্ৰিজন। ইমপ্ৰিজন মানেও আটক কৰা, বন্দী কৰা, ঠিক আছে। তাৰপিছত ৰিলিজ। ৰিলিজ মানে মুক্তি, আৰু ৰেষ্টটো আগৰ কুৱেশ্যনটোতো পালো আমি দৌৰাদৌৰি, ৰাইট? তো এতিয়া কোনটো হ'ব এতিয়া আমাৰ ইনকাৰচাৰেটৰ ইমপ্ৰিজন। ইমপ্ৰিজন মানেও হৈছে আটক কৰা, ওকে, আটক বন্দী। তাৰপিছত ইনকাৰচাৰেট মানেও বন্দী কৰা বা আটক কৰা। তো এইটো হ'ব, ঠিক আছে। তাৰপিছতো চাওক ডিপ। এইটোতো পাৰিব নিশ্চয়। ইয়াৰে আমাক এন্টোনিম সুধিছে। আগৰটো সিনোনিমে আছিলে ন, ইয়েছ সিনোনিম। এইটো আমাক এন্টোনিম সুধিছে ডিপ। ডিপ মানে কি গভীৰ, ৰাইট? গভীৰ। তো আমি কি উলিয়াব লাগিব মানে গভীৰ নোহোৱা, তাৰমানে অগভীৰ তেনেকুৱা অৰ্থত এই শব্দকেইটাৰ ভিতৰত আমি বাছি উলিয়াব লাগিব। এই যেটো প্ৰথম শব্দ শ্যালো। শ্যালো মানে অগভীৰ। তো এইটোৱে এন্টোনিম হ'ব, ঠিক আছে। এইটোৱে এন্টোনিম হ'ব। হোলো মানে তো জানে চাগে, হোলো মানে খালী, ফোপলা। তো তেনেকুৱা অৰ্থত হোলো শব্দটো ব্যৱহাৰ কৰা হয়। ষ্টিপ মানে হৈছে থিয়, তাৰমানে বৰকে থিয়, তাৰমানে উঠিব নোৱাৰা থিয়, তেনেকুৱা শব্দ, সেইটো শব্দ বুজায় ষ্টিপ। লো মানে তো জানে কম বা নিম্ন। তো ইয়াৰে আমাৰ এন্টোনিম হ'ল শ্যালো, ঠিক আছে। নেক্সটটো চাওক ফেটেল। ফেটেল মানে হৈছে ডেডলি, মাৰাত্মক, তাৰমানে ওকে, মাৰাত্মক, ঘাতক তেনেকুৱা অৰ্থত ফেটেল, ডেডলি। সিনোনিম সুধিছে ন, তো ডেডলি শব্দটো দেখিলোৱে, তো এইটোৱে হ'ব আমাৰ সিনোনিম, ডেডলি, ঠিক আছে। টেৰিবল। টেৰিবল মানে তো ভয়ানক হয়। পয়জনাছ। পয়জনাছ মানে তো জানে বিষাক্ত, পয়জনৰ লগত জড়িত শব্দ পয়জনাছ, বিষাক্ত। দেন আহিলে ৰং। ৰংটো সকলোৱে জানে ভুল। তো কি হ'ব এনসাৰ আমাৰ ডেডলি। ফেটেল মানে হৈছে ডেডলি, ওকে। ট্ৰেজিকো হয়, ট্ৰেজিক, ট্ৰেজিক, ওকে। এইবিলাক হৈছে সিনোনিম। ফেটেল, ট্ৰেজিক, ডেডলি মনত ৰাখিব। তাৰ পিছৰটো চাও আমি সাকসেসিভ। সাকসেসিভ শব্দটোৰ অৰ্থ হৈছে ক্ৰমিক, তাৰমানে ক্ৰমত আছে, তাৰমানে সাকসেসিভ কয় ন মেথছৰ প্ৰব্লেমবিলাকত পাইছে ন আপোনালোকে সাকসেসিভ নাম্বাৰ, ৰাইট? ক্ৰমিক, ধাৰাবাহিক তাৰমানে। তো এতিয়া এই অপচনসমূহ চাওকচোন। ৰেপিড। ৰেপিড, ৰেপিড বুলিলে কি বুজা যায়? ৰেপিড মানে হৈছে দ্ৰুত, তাৰমানে বেগত আৰু জল্দি জল্দি, ৰেপিড না। তাৰপিছত আহিলে ভিক্টৰিয়াছ। ভিক্টৰিয়াছ মানে আপোনাৰ বিজয়ী হয়, ৰাইট? বিজয়ী। তো ভিক্টৰিয়াছ হ'ল বিজয়ী, এই দুটা হ'ব নোৱাৰে। তাৰপিছত আহিলে আমাৰ কি বেনিফিচেণ্ট। বেনিফিচেণ্ট মানে উপকাৰী, তো এইটো হ'ব নোৱাৰে। বাকী থাকিলে কনজিকিউটিভ, এইটো হ'ব আমাৰ সিনোনিম, ঠিক আছে। কনজিকিউটিভ তাৰমানে ক্ৰমিক, ধাৰাবাহিক, সাকসেসিভ, কনজিকিউটিভ এইবিলাক সিনোনিম, ঠিক আছে। নেক্সটটো চাওক লকাচিয়াছ। লকাচিয়াছ মানে হৈছে টকেটিভ, কথা কৈ থকা, বেছিকৈ কথা কোৱা, লকাচিয়াছ এইটোৱে টকেটিভ, ঠিক আছে, টকেটিভ। তো এইটো হ'ব আমাৰ সিনোনিম। নেক্সটটো চাওক এতিয়া, এইকেইটাতো পাৰিব। শ্লো। শ্লো মানে লাহে লাহে লাহে, আৰু কণ্টেণ্ট। কণ্টেণ্টটোতো জানে, আৰু আনক্লিয়াৰ। তো এইকেইটা শব্দৰ অৰ্থ জানে আপোনালোকে। লকাচিয়াছটো মনত ৰাখিব, লকাচিয়াছ মানে হৈছে টকেটিভ। নেক্সটটো চাওক ফলছ। ফলছৰ সিনোনিম। ফলছ মানে অসত্য, ৰাইট? ফলছ মানে হৈছে অসত্য। এতিয়া অসত্য মানে আনট্ৰু। আনট্ৰু। আনট্ৰু অপশ্যনত আমি পালোৱে, গতিকে এইটোৱে আমাৰ
সিনোনিম হ'ব ইনকাৰেক্ট মানে তো অশুদ্ধ ঠিক আছে তো এইটো আমাৰ আনট্ৰু এইটো হ'ব ইনএকুৰেট তো জানে তাৰ পিছত ডিফেক্টিভ এটো নহয় ডিফেক্টিভ মানে এই যে ধৰক বেয়া দোষ থকা হেতু কি কয় ডিফেক্টিভ কয় না ডিফেক্টিভ পিস এনেকে কয় না তো ইয়াতে আমাৰ ফলছৰ সিনোনিম আনট্ৰু হ'ব ঠিক আছে নেক্সট শব্দটো হৈছে ইনফাৰ্মিটি ইনফাৰ্মিটি বুলিলে আমি বুজো কি যিকোনো ধৰক শাৰীৰিক বা মানসিক অসুস্থতা মানে দুৰ্বলতা বুলি ক'ব পাৰো আমি যিকোনো ফিজিক্যাল বা মেন্টাল উইকনেস ঠিক আছে উইকনেস তাৰ মানে ইনফাৰ্মিটি মানে দুৰ্বলতা উইকনেস তো এই উইকনেসটো তো আমাৰ সিনোনিমে হল এটো এনে বাদ পৰি গল এই তিনিটা শব্দৰ মাজত আমি এতিয়া বাছি উলিয়াব লাগে এন্টোনিমটো কি এমপ্লয়মেন্ট তো শব্দটো জানেই আপোনালোকে কৰ্মসংস্থান ৰাইট তো এইটো তো গল তাৰ পিছত ষ্ট্ৰেংথ নহলে ইনডিসপজিশন এই দুটা শব্দৰ ভিতৰত এটা হ'ব ইনডিসপজিশন মানে হৈছে অস্বস্তি অসুস্থতা হেতু বুজাবৰ কাৰণে ইনডিসপজিশন তো এটো তো নহয় বাকি থাকিলে আমাৰ ষ্ট্ৰেংথ এটো হ'ব আমাৰ এন্টোনিম ঠিক আছে কাৰণ ইনফাৰ্মিটি মানে দুৰ্বলতা ষ্ট্ৰেংথ মানে কি মানে শক্তিমত্তা তো সেই কাৰণে এইটো হল আমাৰ এন্টোনিম তো মনত ৰাখিব ইনফাৰ্মিটি মানে কি উইকনেস এটো সিনোনিম ষ্ট্ৰেংথ তো তাৰ বিপৰীত হ'ব নেক্সট শব্দটো হৈছে ফিউটাইল শব্দটো আগৰ এটা প্ৰশ্নত হয়তো আছিল মনত আছে নিশ্চয় আপোনালোকৰ ফিউটাইল মানে কি আছিল বাৰু ব্যৰ্থ নিৰৰ্থক ৰাইট আনসাকসেসফুল বা আমি ক'ব পাৰো পইণ্টলেছ কোনো পইণ্ট নাই নিৰৰ্থক ইউজলেছ ইউজলেছ তো এইবিলাক শব্দৰ ভিতৰত ইয়াত দেখিছে না অপচনত কোনবা এটা দেখিছে ইউজলেছ ৰাইট তো এইটোৱে হ'ব আমাৰ সিনোনিম ফিউটাইল মানে হৈছে ইউজলেছ আনসাকসেসফুল পইণ্টলেছ ওয়াৰ্থলেছ ওকে আননেসেসাৰী মানে তো জানে অপ্ৰয়োজনীয় তাৰ পিছত ডেঞ্জাৰাছটো তো জানে বিপদজনক তো এটো কি হ'ব সিনোনিম ইউজলেছ ইৰিটেবল তো গমে পায় ইৰিটেট কৰি থকা দেন আহিলে সেন মানে কি বাৰু সেন মানে হৈছে ধৰক ওয়েল ব্যালেন্সড হৈ থকা মানে মুটি ভালকে কাম কৰি থকা সজ্ঞান বুলি ক'ব পাৰো আমি ঠিক আছে আমি ক'ব পাৰো ক্লিয়াৰ হেডেড ওকে ক্লিয়াৰ হেডেড মাথাটো ভালকে থাকা আৰু মানে লুচিড তো সিনোনিম হয় লুচিড মানে স্পষ্ট নিৰ্মল ঠিক আছে বা ৰেশনাল মানে বিচাৰ বুদ্ধি সম্পন্ন বিজ্ঞ এইকেইটা হৈছে সিনোনিম তো ইয়াতে ৰেশনালটো তো আছে এটো হ'ব সিনোনিম ঠিক আছে ওয়াইল্ড মানে তো জানেই বনৰীয়া এৰোগেন্ট মানে অকমান দাম্ভিক টাইপৰ ৰাইট অহংকাৰী তাৰ পিছত অবস্কিউৰ মানে হৈছে অস্পষ্ট আনক্লিয়াৰ অবস্কিউৰ মানে আনক্লিয়াৰ ঠিক আছে তো মন থাকিব সেন মানে হৈছে সজ্ঞান মানে মাথাটো ঠাণ্ডা হৈ থকা কাম কৰি থকা হেলদি কন্ডিশনত থকা নিৰ্মল স্পষ্ট লুচিড ৰেশনাল হৈছে সিনোনিম বা লুচিডো আহিব পাৰে ঠিক আছে নেক্সটটো চাও আমি এতিয়া নেক্সট হৈছে কনফেস মানে তো শুনি থাকে আপোনালোকে কনফেস মানে কি স্বীকাৰ কৰা ঠিক আছে স্বীকাৰ কৰা মানি লোৱা তাৰ মানে তো এতিয়া আমি এইকেইটাৰ ভিতৰত বাছি উলিয়াব লাগে এন্টোনিম উলিয়াব দিছে ন তো বাছি উলিয়াব লাগে অস্বীকাৰ কৰা ৰাইট কন্টেন্ট আৰু কন্টেস্ট এই দুটাটো গ'ল কন্টেন্ট মানে আছিল তৰ্ক কৰা তৰ্ক বিতৰ্ক কন্টেন্ট এইটো গ'ল কন্টেস্ট মানে তো প্ৰতিযোগিতা এই দুটা গ'ল বাকি থাকিলে আমাৰ ৰিফিউজ আৰু ডিনাই তো আপোনালোকে এই দুটা শব্দটো শুনিয়ে থাকে ৰিফিউজ ডিনাই সেই দুটা শব্দই অস্বীকাৰ কৰা বুজায় কিন্তু আমি আমাৰ এনসাৰ এটাহে হ'ব কোনটো হ'ব চাব কনফেস মানে হৈছে স্বীকাৰ কৰা কিন্তু কি স্বীকাৰ কৰা ভুল স্বীকাৰ কৰা যিকোনো অপৰাধ স্বীকাৰ কৰা দোষ পাপ কৰিছে ধৰক হেবিলাক স্বীকাৰ কৰা তেনেকুৱা অৰ্থত কোৱা হয় কনফেসৰ সিনোনিম মনত ৰাখক কনফেসৰ সিনোনিম হৈছে এডমিট ওকে এডমিট মানে স্বীকাৰ কৰা মানে ভুল দোষ অপৰাধ হেবিলাক স্বীকাৰ কৰা মানি লোৱা কনফেস মানেও হেবিলাক মানি লোৱা এতিয়া আৰু এটা শব্দ আছে চাও একসেপ্ট মানেও স্বীকাৰ কৰা কিন্তু যিকোনো নৰ্মেল কথা স্বীকাৰ কৰা আৰু তেনেকুৱা বুজায় কনফেস আৰু এডমিট মানে যেটো সঁচা হয় হেতুহে স্বীকাৰ কৰি লোৱা তাৰ মানে একসেপ্ট মানে যিকোনো গ্ৰহণ কৰা আৰু যিকোনো মানি লোৱা যিকোনো স্বীকাৰ কৰা তেনেকুৱা অৰ্থত এতিয়া একসেপ্টৰ লগত এন্টোনিম হ'ব ৰিফিউজ অস্বীকাৰ কৰা ঠিক আছে এটো মনত ৰাখিব কনফেস আৰু এডমিটৰ এন্টোনিম হৈছে ডিনাই উল্টা পুল্টা নকৰিব ডিনাই কেতিয়া ব্যৱহাৰ কৰা হয় টু সে দ্যাট সামথিং ইজ নট ট্ৰু কিবা এটা কথা সঁচা নহয় হেতু বুজাবলৈ ডিনাই বুলি কোৱা হয়
ঠিক আছে যেনেকৈ ধৰক আপোনালোকৰ কোনোবা এজনে মোক ক'লে যে পৃথিৱীখন বৰ্গ আকৃতিৰ পৃথিৱীখন স্কুৱেৰ হয় মই কি কৰিম ৰিফিউজ কৰিম সেই কথাটো নে ডিনাই কৰিম মই ডিনাই কৰিম কাৰণ সেই কথাটো সঁচা নহয় তো ডিনাই তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কথাটো যে সঁচা নহয় তেনেকুৱা বুজাবলৈ ডিনাই শব্দটো ব্যৱহাৰ কৰা হয় ওকে আৰু ৰিফিউজ মানে সিম্পলি অস্বীকাৰ কৰা যিকোনো এটা কাম কৰিবলৈ অস্বীকাৰ কৰা ৰিফিউজ ঠিক আছে তো মনত ৰাখিব কনফেছ শব্দটোৰ লগত সিনোনিম হৈছে এডমিট এটো সিনোনিম এডমিট আৰু বিপৰীত শব্দ হৈছে ডিনাই আৰু একসেপ্ট শব্দটোৰ লগত বিপৰীত শব্দ হৈছে ৰিফিউজ এই দুটা অপচনত থাকিব পাৰে কনফিউজ হ'ব দুটা যদি দি দিয়ে সেই কাৰণে মই আপোনালোকক ডিটেইলছত দি দিলো এইখিনি কনফেছ এন্টোনিম হ'ব ডিনাই ঠিক আছে একসেপ্ট হলে এন্টোনিম হ'ব ৰিফিউজ ৰাইট এতিয়া নেক্সটটো চাও নেক্সটটো হৈছে টিমিড টিমিড মানে কি টিমিড মানে ধৰক টিমিডৰ এন্টোনিম হদিছে টিমিড মানে অকমান ভয়াতুৰ টাইপৰ ঠিক আছে অকমান ভয়াতুৰ টাইপৰ সাহসহীন তাৰ মানে তেনেকুৱা বুজায় টিমিড মানে তো এতিয়া তাৰ এন্টোনিম হদিছে আমাক এতিয়া এন্টোনিম আমি কি কৰিম তাৰ মানে সাহসী উলিয়াব লাগিব সাহসী ইয়াৰে কোনটো হ'ব বোল্ড হ'ব ৰাইট এইটো হ'ব এন্টোনিম বোল্ড মানে কি আছিল সাহসী ৰাইট তাৰ পিছত এইটোটো ডেশিংটো গমে পায় পেছিমিষ্ট মানে নিৰাশাবাদী আউটগোয়িং মানে বাহিৰলৈ যোৱা ৰাইট তো ইয়াৰে এন্টোনিম হ'ব বোল্ড ঠিক আছে বোল্ড আৰু সিনোনিম টিমিডৰ modest ওকে হাম্বল এইবিলাক সিনোনিম ঠিক আছে এইবিলাক সিনোনিম তাৰমানে নম্ৰ তেনেকুৱা অৰ্থত বুজায় তো এইটো এন্টোনিম বোল্ড হ'ব ঠিক আছে বোল্ড নেক্সটটো চাওক ফ্লেক্সিবল মানে কি ফ্লেক্সিবল শব্দটো শুনিছে ফ্লেক্সিবল মানে হৈছে নমনীয় তো নমনীয়ৰ এন্টোনিম সুধিছে নমনীয়ৰ এন্টোনিম ডিস্টিংক্ট মানে তো ক্লিয়াৰ ওকে ক্লিয়াৰ ডিস্টিংক্ট তাৰ পিছত ষ্ট্ৰিক্টটো গমে পায় একুৰেট নহয় ৰিজিড হ'ব এন্টোনিম ৰিজিড মানে কঠোৰ মানে অনমনীয় ওকে হেতু অৰ্থত ৰিজিড তো ফ্লেক্সিবলৰ এন্টোনিম হ'ব ৰিজিড তাৰ পিছৰ শব্দটো হৈছে সিনথেটিক শব্দটো শুনি থাকে সিনথেটিক মানে তো জানে কৃত্ৰিম ৰাইট যেটো সংশ্লেষণ কৰি উলিওৱা হয় মানে কৃত্ৰিমভাৱে সংশ্লেষিক তো সিনথেটিকৰ কি লাগে আমাক বিপৰীত শব্দ এন্টোনিম কি হ'ব নেচাৰেল প্ৰাকৃতিক নেচাৰেল হ'ব ৰিয়েল হ'ব ওকে ৰিয়েল হ'ব তাৰ পিছত ট্ৰু হ'ব এইকেইটা হ'ব আমাৰ এন্টোনিম নেচাৰেল ৰিয়েল ট্ৰু এইকেইটা সিনথেটিকৰ এন্টোনিম সিনোনিম হলে ফেব্ৰিকেটেড হ'ব ফেব্ৰিকেটেড সিনথেটিক তাৰপিছত প্লাষ্টিক এইবিলাক সিনোনিম হয় ঠিক আছে সত কসমেটিকটো জানে এপাথেটিক মানে হৈছে আপোনাৰ মানে আগ্ৰহ নথকা আৰু অনাগ্ৰহী ওকে আনইন্টাৰেষ্টেড উদাসীন টাইপত এপাথেটিক ঠিক আছে তো আমাৰ এন্টোনিম কি হ'ল নেচাৰেল নেক্সট হৈছে ম্যাগনিফাই আমাক কি সুধিছে এন্টোনিম ম্যাগনিফাই মানে ডাঙৰ কৰা মানে এনলাৰ্জ ৰাইট এনলাৰ্জ এইটো হ'ব সিনোনিম ঠিক আছে ডেষ্ট্ৰয়টো জানে ধ্বংস এইটোতো নহয় ডিমিনিশ মানে আপোনাৰ ডিক্ৰিজ ওকে ডিক্ৰিজ তাৰ পিছত ৰিডিউস এইবিলাক ডিমিনিশ ডিক্ৰিজ ৰিডিউস তাৰ মানে সৰু কৰা হ্ৰাস কৰা ঠিক আছে তো এতিয়া আমাৰ এন্টোনিম সুধিছিলে ন এইটোৱে হ'ব এন্টোনিম ওকে ডিমিনিশ ডিক্ৰিজ ৰিডিউস ইনডিউস মানে কি ইনডিউস মানে প্ৰলোভন দিয়া ফুসুলোৱা তেনেকুৱা অৰ্থত ইনডিউস কৰা আৰু তো সিনোনিম হলে এনলাৰ্জ ঠিক আছে সিনোনিম হলে এনলাৰ্জ আৰু এন্টোনিম হলে ডিমিনিশ ডিক্ৰিজ ৰিডিউস নেক্সট শব্দটো হৈছে একৰ্ড শব্দটো শুনি থাকে আপোনালোকে আসাম একৰ্ড জিকেট পাইছে ন আসাম একৰ্ড অসম চুক্তি তো এই একৰ্ডটো ইম্পৰ্টেন্ট হয় আহে পৰীক্ষাত একৰ্ড মানে আসলতে কি হয় চুক্তি হয় ৰাইট তো আমি যদি একৰ্ডৰ সিনোনিম চাও সিনোনিম একৰ্ডৰ কি হ'ব এগ্ৰিমেন্ট বা পেক্ট বুলি আমি ক'ব পাৰো ট্ৰিটি ক'ব পাৰো ওকে ট্ৰিটি তাৰ পিছত ডিল বুলি আমি ক'ব পাৰো এইবিলাক সিনোনিম এগ্ৰিমেন্ট পেক্ট ট্ৰিটি ডিল ওকে বাট আমাক সুধিছে এন্টোনিম ৰাইট এন্টোনিম হলে আমাৰ হ'ব ডিসএগ্ৰিমেন্ট এইটো হ'ব এন্টোনিম ঠিক আছে তো মনত ৰাখিব একৰ্ড এগ্ৰিমেন্ট পেক্ট ট্ৰিটি ডিল আৰু এন্টোনিম ডিসএগ্ৰিমেন্ট ঠিক আছে তো আজি আমি ইমানখিনিয়ে কৰিলো ইমানখিনিতে ক্লাছটো শেষ কৰিম আপোনালোকে ভালকে চাই ল'ব শব্দ অৰ্থবিলাক নজনাবিলাক লিখি ৰাখিব তেতিয়া মনত ৰাখিবলৈ সুবিধা হয়
আৰু যদি ক্লাছটো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছৰ মাজত। আৰু ইংলিছৰ আন ভিডিঅ'সমূহ চাবলৈ তলত প্লেলিষ্টৰ লিংকটো দিয়াই আছে, তাত আপোনালোকে ক্লিক কৰিব পাৰে গ্ৰামাৰৰ ভিডিঅ'বিলাক চাবৰ কাৰণে। আৰু যদি আপোনালোকে এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি ৰাখিব, লগতে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিব, যাতে আপডেটবোৰ আপোনালোকে পাই থাকে। তো নেক্সট ক্লাছত আমি লগ পাম ইম্পৰ্টেণ্ট টপিকৰ সৈতে। থেংক ইউ ভেৰি মাছ।